নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ বাবে সোশ্যাল সায়েন্সৰ এটা ইম্পৰ্টেন্ট টপিক হেতু হৈছে স্ট্ৰাকচাৰ অফ আৰ্থ পৃথিৱীৰ গঠনৰ বিষয়ে আমি আলোচনা কৰিম পৃথিৱীৰ অভ্যন্তৰ ভাগৰ বিষয়ে আমি আলোচনা কৰিম তো আপোনালোকে সোশ্যাল সায়েন্সৰ বাবে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সোশ্যাল সায়েন্সৰ এসচিআৰটি টেক্সটবুক বিলাক পঢ়িব আৰু পাৰিলে এনচিআৰটি টেক্সটবুক বিলাকো পঢ়িব গতিকে এই চেপ্টাৰটো আমি এসচিআৰটি টেক্সটৰ পৰা লৈছো ক্লাস 7 ৰ সোশ্যাল সায়েন্সত আছে পৃথিৱীৰ অভ্যন্তৰ ভাগ বুলি গতিকে তাৰ পৰা আমি ডিসকাস কৰিম আৰু যিবিলাক ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে ইম্পৰ্টেন্ট যিবিলাক চেপ্টাৰ হ'ব হেবিলাক ডিসকাস কৰিবলৈ চেষ্টা কৰিম আৰু বাকি ভিডিও বিলাক আপোনালোকে চাবৰ বাবে লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাত থকা আসাম গ্ৰেড 3 গ্ৰেড 4 এক্সামৰ যেটো প্লেলিষ্ট তাত আপোনালোকে সকলোবোৰ ভিডিও চাব পাৰিব তো এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিওটি সো আমাৰ পৃথিৱীখন সৌৰজগতৰে এটা গ্ৰহ গতিকে পৃথিৱীখনৰ উৎপত্তি এক ৰহস্যজনক বিষয় ভূবিজ্ঞানীসকলে পৃথিৱীৰ উৎপত্তি সম্বন্ধে বিভিন্ন অধ্যয়ন কৰি কৈছে যে আজিৰ পৰা প্ৰায় 450 কোটি বছৰ আগতে পৃথিৱীখনৰ সৃষ্টি হৈছিল গতিকে পৃথিৱীখনৰ সৃষ্টিৰ সময়ত ই জ্বলন্ত গেছীয় অগ্নিপিণ্ড আছিল বৰ্তমান সময়ত আমাৰ পৃথিৱীখন আমি যেনেদৰে দেখিছো ঠিক তেনে ধৰণৰ নাছিল প্ৰথম অৱস্থাত জ্বলন্ত গেছীয় অগ্নিপিণ্ড আছিল সো বহু সময়ৰ পিছত অগ্নিপিণ্ড বিলাকত তাপ বিকিৰণ কৰি চেঁচা পৰিলে আৰু তাৰ পিছত বৰ্তমান সময়ৰ দৰে কঠিন অৱস্থা পায় আমি আমাৰ পৃথিৱীখন বৰ্তমান সময়ত কঠিন এটা অৱস্থাত পাইছো গতিকে এই অৱস্থাত আগতে নাছিলে আগতে জ্বলন্ত গেছীয় অগ্নিপিণ্ড এটা আছিল আৰু হেইবিলাক যেতিয়া তাপ বিকিৰণ কৰি চেঁচা হল তাৰ পিছতে বৰ্তমানৰ দৰে কঠিন অৱস্থা এটা পায় কিন্তু যদিও আমি পৃথিৱীখনৰ উপৰি ভাগ বৰ্তমান অৱস্থাত আমি কঠিন পাইছো কিন্তু ভিতৰৰ যেটো ভাগ অভ্যন্তৰ যেটো ভাগ এতিয়াও উত্তপ্ত গলিত অৱস্থাতে আছে ভিতৰত ওপৰৰ দৰে কঠিন অৱস্থাত নাই গতিকে পৃথিৱীৰ উপৰি ভাগৰ পৰা আমি যিমানে ভিতৰলৈকে যাম হিমানে ইয়াৰ উষ্ণতা কিন্তু বাঢ়ি গৈ থাকিব তো আপোনালোকে ছবিখনতটো দেখিছে এইখন হৈছে পৃথিৱী ইয়াৰ যেটো ভিতৰি ভাগ এই ভিতৰি ভাগ কেইটামান লেয়াৰত ভাগ কৰা হৈছে কেইটামান স্তৰত ভাগ কৰা হৈছে এই ভাগবিলাকো আমি আলোচনা কৰিম গতিকে বাহিৰৰ ভাগ যেনেদৰে কঠিন ভিতৰৰ ভাগ কিন্তু তেনেদৰে কঠিন নহয় এতিয়াও উত্তপ্ত গলীয় অৱস্থাতে আছে গতিকে বাহিৰৰ পৰা আমি যিমানে আমি ভিতৰলৈকে এনেদৰে সোমাই আহিম হিমানে ইয়াৰ উত্তাপ আমি বেছি পাম বেছি গৰম আমি পাম যেহেতু এইবোৰ উত্তপ্ত গলিত অৱস্থাত আছে সেইভাবে ইয়াৰ গৰমটো বেছি হয় সো পৃথিৱীৰ যেটো কেন্দ্ৰ ভাগ বুলি ক'লে ঠিক ইয়াতে আপোনালোকে চাব এটো হৈছে কেন্দ্ৰ ভাগ তো এই কেন্দ্ৰ ভাগত উত্তাপ হৈছে 6000 ডিগ্ৰী সেলসিয়াছতকৈও বেছি গতিকে আপোনালোকে এতিয়া কল্পনা কৰক কিমান বেছি গৰম হ'ব পাৰে কাৰণ আমাৰ 100 ডিগ্ৰী যেতিয়া সেলসিয়াছ হ'ব তেতিয়া আমাৰ পানীবোৰ উতলিব ধৰে আৰু ইয়াৰ যেটো উত্তাপ হ'ব 6000 ডিগ্ৰী সেলসিয়াছতকৈও বেছি হয় এতিয়া দ্বিতীয় কথাটো হৈছে ইয়াতে যদিও গলিত অৱস্থাত আছে কিন্তু বাহিৰলৈ ওলাই আহিব নোৱাৰে আমাৰ পৃথিৱীৰ উপৰি ভাগলৈ ওলাই আহিব নোৱাৰে ইয়াৰ কাৰণটো হৈছে পৃথিৱীৰ উপৰি ভাগৰ পৰা যথেষ্ট ইয়াতে হেঁচা দিয়া হৈছে আৰু হেঁচাৰ ফলতেই এই জুলীয়া পদাৰ্থবোৰ বাহিৰলৈ ওলাই আহিব নোৱাৰে কিন্তু পৃথিৱীৰ উপৰি ভাগত যদি কৰবাত ফাট বা হুৰুঙা পায় তেতিয়া হলে এই উত্তপ্ত গলীয় পদাৰ্থবিলাক কিন্তু বাহিৰলৈ ওলাই আহে আপোনালোকে জানেই মাজে মাজে আমাৰ উদ্গিৰণ হয় উদ্গিৰণৰ ফলত লাভা ওলাই আহে গতিকে হেইবিলাক অত্যন্ত গৰম হয় উত্তপ্ত হয় গতিকে হেইবিলাক আমাৰ পৃথিৱীৰ তলত আছে ভিতৰি ভাগত আছে হেইবিলাক পৃথিৱীৰ যদি কৰবাত ফাট মেলে বা হুৰুঙা হয় হেইবিলাক বাহিৰলৈ ওলাই আহে গতিকে ইয়াক কি বুলি কয় উদ্গিৰণ বুলি কয় এতিয়া পৃথিৱীৰ যদি আমি ভিতৰ ভাগলৈ সোমাই যাওঁ তেতিয়া হলে ইয়াৰ যেটো কেন্দ্ৰ আপোনালোকে দেখিছে এটা কেন্দ্ৰমণ্ডল বুলি দিয়া হৈছে গতিকে এই কেন্দ্ৰলৈকে আমি যদি যাওঁ তেনেহলে স্তৰে কঠিন কোনোবা এটা স্তৰত আমি কঠিন পদাৰ্থ পাম কোনোবা এটা স্তৰত আমি অৰ্ধজুলীয়া পদাৰ্থ পাম বা কোনোবা এটা স্তৰত আমি জুলীয়া পদাৰ্থ পাম গতিকে পৃথিৱীৰ উপৰি ভাগৰ পৰা কেন্দ্ৰলৈকে যিমান বিলাক পদাৰ্থ তাত আছে এই পদাৰ্থবিলাক বেলেগ বেলেগ পদাৰ্থ আছে গতিকে পদাৰ্থৰ ভিন্নতা বা হিয়তৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি পৃথিৱী পৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ মানে ভিতৰ ভাগলৈকে মুঠ 3টা তৰপ বা স্তৰত ভাগ কৰা হৈছে ইয়াতে আপোনালোকে ছবিত দেখিছে এই 3টা স্তৰ হৈছে প্ৰথমটো হৈছে ভূত্বক যাক ক্ৰাষ্ট বুলি কোৱা হয় তাৰ পিছত আছে গুৰুমণ্ডল যাক মেন্টেল বুলি কোৱা হয় আৰু তাৰ পিছত আছে কেন্দ্ৰমণ্ডল এই 3টা স্তৰ ইয়াতে উল্লেখ কৰা আছে এই প্ৰতিটো স্তৰতে যিবিলাক পদাৰ্থ আছে বেলেগ বেলেগ পদাৰ্থ ইয়াতে পোৱা যায় আৰু ইহঁতৰ গুণাগুণো বেলেগ গতিকে সেইভাবে ইয়াক 3টা স্তৰত ভাগ কৰা হৈছে প্ৰথমটো হৈছে ভূত্বক য'ত আমি বাস কৰো ঠিক তাৰ পিছত আছে গুৰুমণ্ডল তাৰ পিছত আছে কেন্দ্ৰমণ্ডল তো এইবিলাক আপোনালোকে মনত ৰাখিব লাগিব তো ইয়াৰ আৰু কিছু বেলেগ বেলেগ নাম আছে আমি অলপ পিছতে সেই বিষয়ে আলোচনা কৰিম এতিয়া আমি জানিব লাগিব প্ৰথম যেটো আমাৰ স্তৰ ভূত্বক ইয়াৰ বিষয়ে আমি অলপ আলোচনা কৰিব লাগিব গতিকে পৃথিৱীৰ যেটো উপৰি ভাগ যেটো আমি সাৰফেস বুলি কওঁ এই উপৰি ভাগৰ যেটো কঠিন যেটো আৱৰণ
এইটোকে ভূত্বক বুলি কোৱা হয় গতিকে য'ত আমি আছো জীৱ-জন্তুবিলাক আছে এই স্তৰটোকে কোৱা হয় ভূত্বক বুলি গতিকে প্ৰথম অৱস্থাত যেহেতু গোটেই আমাৰ পৃথিৱীখন এটা উত্তপ্ত গেছীয় পদাৰ্থ আছিল এই বিষয়ে আমি অলপ আগতে আলোচনা কৰিলো কিন্তু সময়ৰ হাতত এইবিলাক চেঁচা হৈছে ঠাণ্ডা হৈ সংকুচিত হৈ এই যেটো আৱৰণ এই আৱৰণটোৰ সৃষ্টি হৈছে বা ভূত্বকৰ সৃষ্টি হৈছে সেইবাবে ভূত্বকবিলাক সমান নহয় অসমান হয় কৰবাত অখৰামখৰা আছে যেহেতু এইবিলাক গেছীয় পদাৰ্থ আছিল এইবিলাক ঠাণ্ডা হৈ সংকুচিত হৈছে সেইবাবে কৰবাত অসমান কৰবাত অখৰামখৰা তেনেধৰণৰ হোৱা বুলি ধাৰণা কৰা হৈছে গতিকে পৰ্বত পাহাৰ মালভূমি সমভূমি সাগৰ মহাসাগৰ আদি এই গোটেইবিলাক এই ভূত্বকতে আছে আমাৰ এই যেটো সাৰফেস এই সাৰফেসতে আছে সাগৰো আছে মহাসাগৰো আছে মালভূমি এই সকলোবিলাক পাহাৰ পৰ্বত সকলো এই ভূত্বকতে অৱস্থিত গতিকে ভূত্বকৰ গভীৰতা আন দুটা স্তৰতকৈ কম গতিকে গভীৰতা যদি আমি চাব লাগে ইয়াৰ যেটো থিকনেস কিমান ডাঠ হেতু যদি আমি চাব লাগে ভূত্বকৰ গভীৰতা কম কিন্তু বাকি যেটোটা আমি তৰপ পালো গুৰুমণ্ডল আৰু কেন্দ্ৰমণ্ডল ইয়াৰ যেটো থিকনেস বা গভীৰতা হেতু বেছি হয় গতিকে ই গড়ে প্ৰায় 20 কিলোমিটাৰ ডাঠ হ'ব ইয়াৰ যেটো থিকনেসটো আমাৰ ভূপৃষ্ঠৰ বা সাৰফেসৰ যেটো থিকনেস হ'ব ডাঠ হ'ব হেতু 20 কিলোমিটাৰ হ'ব কিন্তু মহাদেশীয় যিবিলাক মহাদেশীয় অংশবিলাকত কৰবাত 16 কিলোমিটাৰৰ পৰা 60 কিলোমিটাৰলৈকে ডাঠ আৰু সাগৰ তলিত ই মাত্ৰ 5 কিলোমিটাৰৰ পৰা 10 কিলোমিটাৰ পৰ্যন্তহে ডাঠ গতিকে সাগৰৰ তলিৰ পৰা 5 কিলোমিটাৰ গলে আমি নেক্সট যেটো তৰপ হেতু আমি পাম বা কেতিয়াবা 10 কিলোমিটাৰ গলে নেক্সট আমি তৰপটো পাম গতিকে এনেদৰে বেলেগ অংশত বেলেগ ইয়াৰ যেটো থিকনেসটো হয় তো ইয়াতে থকা তথ্যখিনি আপোনালোকে জানি ল'ব যেনে পৃথিৱীৰ মুঠ আয়তনৰ 0.5% ভূত্বক এটো আপোনালোকে মনত ৰাখিব 16.0% গুৰুমণ্ডল হয় আৰু 83.0% কেন্দ্ৰমণ্ডলে আৱৰি আছে গতিকে পৃথিৱীখনৰ কিমান আগৰি আছে সেই বিষয়ে ইয়াতে আপোনালোকে জানিব মুঠ আয়তনৰ 0.5% হে ভূত্বক গতিকে বহুত কম হয় ভূত্বকৰ যেটো অংশটো যথেষ্ট কম হয় তাৰ পিছতে আছে গুৰুমণ্ডল 16.0 আৰু 83.0% কিন্তু কেন্দ্ৰমণ্ডলে আৱৰি আছে এটো মনত ৰাখিব আৰু ইয়াৰ ওপৰত ভূবিজ্ঞানীসকলে ভূত্বকত থকা যিবিলাক মূল পদাৰ্থ সেইবিলাকো চিনাক্ত কৰিছে সেইবিলাক হৈছে অক্সিজেন আছে ভূত্বকত সিলিকন আছে আইৰন আছে এলুমিনিয়াম আছে ক্যালসিয়াম আছে সোডিয়াম পটাছিয়াম ম্যাগনেছিয়াম এইবিলাক আছে আমাৰ ভূত্বকত য'ত আমি বাস কৰি আছো এই ভূত্বকত এইবিলাক পোৱা যায় গতিকে ভূত্বকৰ প্ৰায় 98% এনেবৰ পদাৰ্থৰে গঠিত হৈ আছে আমাৰ ভূত্বকখন এতিয়া ভূত্বক স্তৰটো সাধাৰণতে গ্ৰেনাইট জাতীয় শিলেৰে গঠিত এটো আপোনালোকে মনত ৰাখিব যে ভূত্বক বা আমাৰ যেটো সাৰফেস বা ক্ৰাষ্ট বুলি কোৱা হয় এটো সাধাৰণতে গ্ৰেনাইট জাতীয় শিলেৰে গঠিত হৈছে আৰু ইয়াৰ উপৰিও আমাৰ ভূত্বকৰ যিবিলাক সমুদ্ৰ আছে সেই সমুদ্ৰৰ তলিৰ যিবিলাক অংশ সমুদ্ৰ তলিৰ অংশবিলাক কিন্তু বেছল্ট জাতীয় শিলেৰে গঠিত আমাৰ ভূত্বকৰ স্তৰটো গ্ৰেনাইট জাতীয় শিলেৰে গঠিত আৰু আমাৰ ভূত্বকৰ যিবিলাক সমুদ্ৰ তলি আছে সেই অংশবিলাক বেছল্ট জাতীয় শিলেৰে গঠিত এইবিলাক মনত ৰাখিব লাগিব এতিয়া ভূত্বকৰ শিলবোৰত সাধাৰণতে সিলিকন আৰু এলুমিনিয়াম পদাৰ্থৰ পৰিমাণ অধিক বাবে এই স্তৰটোক সিয়াল স্তৰ বোলা হয় এইবিলাক যথেষ্ট ইম্পৰ্টেন্ট হয় এক্সামত এইবিলাক কোৱেশ্চন আহি থাকে যে সিয়াল স্তৰ কোনটো কয় ভূত্বক বুলি যেটো আমি স্তৰ পাইছো এই স্তৰটোকে সিয়াল স্তৰ বুলি কোৱা হয় ইয়াৰ কাৰণটো কি ইয়াৰ এটা কাৰণো আছে ইয়াৰ কাৰণটো হৈছে সিয়াল বুলি ক'লে SiAl তো Si মানে সিলিকন বুজাইছে Al মানে এলুমিনিয়াম বুজাইছে গতিকে এই ভূত্বকত আমাৰ সিলিকন আৰু এলুমিনিয়ামৰ পৰিমাণ সকলোতকৈ বেছি হয় সেইবাবে ইয়াক সিয়াল স্তৰ বুলি কোৱা হয় এটো আপোনালোকে মনত ৰাখিব কেতিয়াবা সুধিব পাৰে যে সিয়াল স্তৰ কোনটো স্তৰক বোলা হয় গতিকে ভূত্বক সিয়াল স্তৰ বুলি কোৱা হয় বা সিয়ালত কি পদাৰ্থ থাকে হেবিলাকো সুধিব পাৰে তো এলুমিনিয়াম থাকে আৰু সিলিকন থাকে এইবিলাক আপোনালোকে মনত ৰাখিব তো এটো আছিল ভূত্বকৰ কথা এতিয়া আমি আলোচনা কৰিম গুৰুমণ্ডলৰ কথা এতিয়া আপোনালোকে ছবিখনত চাব যে প্ৰথম যেটো আপোনালোকে স্তৰ দেখিছে এটো হৈছে ভূত্বক যাৰ বিষয়ে আমি অলপ আগত আলোচনা কৰিলো য'ত আমি জীয়াই আছো ইয়াৰ তলত আমাৰ আছে গুৰুমণ্ডল কিন্তু গুৰুমণ্ডলক আকৌ দুটা ভাগত ভাগ কৰা হৈছে আপোনালোকে দেখিছে প্ৰথমটো হৈছে ঊৰ্ধ্ব গুৰুমণ্ডল আৰু দ্বিতীয়টো হৈছে নিম্ন গুৰুমণ্ডল তো ইয়াক ইংৰাজীত মেণ্টেল বুলি কোৱা হয় আপাৰ মেণ্টেল আৰু লোৱাৰ মেণ্টেল গতিকে এই স্তৰটোৰ কিমান ডাঠ আমি আগৰ স্তৰটোৰ কথা পালো আগৰ স্তৰটো প্ৰায় 20 কিলোমিটাৰ ডাঠ আছিল আৰু কৰবাত 16 পৰা 60 কিলোমিটাৰ ডাঠ হয় এই বিষয়ে আমি পাইছিলো কিন্তু এই দ্বিতীয় স্তৰটো গুৰুমণ্ডল কিমান কিলোমিটাৰ ডাঠ 2900 কিলোমিটাৰ ডাঠ হয় গতিকে এই যথেষ্ট ডাঠ হয় এই স্তৰটো আৰু আপোনালোকে ছবিত দেখিয়ে ধৰিব পাৰিছে কাৰণ ভূত্বকটো যথেষ্ট কম অংশ ইয়াতে দেখুৱা হৈছে সেই তুলনাত আমাৰ গুৰুমণ্ডল যথেষ্ট বেছি হয় ইয়াৰ দুটা পাৰ্টত ভাগ কৰা হৈছে ঊৰ্ধ্ব গুৰুমণ্ডল আৰু নিম্ন গুৰুমণ্ডল গতিকে 2900 কিলোমিটাৰ ডাঠ হয় গতিকে ভূত্বকতকৈ এই স্তৰৰ পদাৰ্থবোৰ ঘনত্ব বেছি
গতিকে ভূত্বকত যিবিলাক পদাৰ্থ আমি পাইছোঁ তাৰ যিটো ঘনত্ব তাতকৈ ইয়াৰ ঘনত্ব যথেষ্ট বেছি হয় আৰু এইফালে যদি আপোনালোকে চাই ইয়াৰ ঘনত্বৰ পৰিমাণবিলাকো দিয়া হৈছে আৰু এইফালে কিলোমিটাৰ কিমান গভীৰতালৈকে আছে কিলোমিটাৰবিলাক দেখুওৱা হৈছে যেনে ভূত্বকৰ গভীৰতাটো ইয়াতে দেখুওৱা হৈছে 0 পৰা 30 কিলোমিটাৰ পৰ্যন্ত থাকে আৰু 30ৰ পৰা আমি যদি চাওঁ 2900 কিলোমিটাৰলৈকে আছে গুৰুমণ্ডল ইয়াৰে 30ৰ পৰা 700 কিলোমিটাৰলৈকে আছে ঊৰ্ধ্ব গুৰুমণ্ডল আৰু 700ৰ পৰা 2900 কিলোমিটাৰলৈকে আছে নিম্ন গুৰুমণ্ডল গতিকে তাৰ পিছত আৰু তৃতীয় স্তৰটো আৰম্ভ হয় গতিকে ইয়াতে আপোনালোকে সকলোবিলাক তথ্য ইয়াতে পাব এতিয়া এই স্তৰটোত কি পদাৰ্থ পায় আমি আগৰ স্তৰটোত পালো এলুমিনিয়াম আৰু সিলিকন পায় সেইবাবে ইয়াক কি বুলি কোৱা হয় সিয়াল বুলি কোৱা হয় এতিয়া এই স্তৰটোত সিলিকন আৰু ম্যাগনেছিয়ামৰ পৰিমাণ বেছি সেইবাবে ইয়াক সীমা বুলি কোৱা হয় সীমা SI মানে সিলিকন আৰু MA মানে হৈছে ম্যাগনেছিয়াম গতিকে ইয়াতে সিলিকন আৰু ম্যাগনেছিয়ামৰ পৰিমাণ সৰ্বাধিক হয় এই গুৰুমণ্ডলত সেইবাবে এই স্তৰটো কি বুলি কোৱা হয় সীমা বুলি কোৱা হয় এইটো আপোনালোকে মনত ৰাখিব কোনটোক সীমা কয় কোনটোক সিয়াল কয় এইবিলাক আপোনালোকে মনত ৰাখিব লাগিব সো ইয়াৰ পিছত আছে কেন্দ্ৰমণ্ডল যেটো তৃতীয়টো যেটো স্তৰ হেতু হৈছে কেন্দ্ৰমণ্ডল আৰু ইয়াক ক'ব গ'লে আমি পৃথিৱীখনৰ গৰ্ভ বুলিও ক'ব পাৰো কাৰণ ঠিক মাছ অংশতে আছে গতিকে ইয়াক আমি পৃথিৱীৰ গৰ্ভ বুলিও কোৱা হয় কেন্দ্ৰমণ্ডলক তো এই স্তৰটো কিমান ডাঠ এই স্তৰটো 3486 কিলোমিটাৰ ডাঠ হয় গতিকে আপোনালোকে ইয়াতে ছবিত দেখিছে 3486 কিলোমিটাৰ ডাঠ হয় গতিকে এই স্তৰটোৰ পদাৰ্থবিলাকো যথেষ্ট উত্তপ্ত অৱস্থাত আছে এই স্তৰটোত মূলত লো আছে নিকেল আছে আৰু কোবাল্টেৰে গঠিত গতিকে এইবিলাক প্ৰশ্ন আহিব পাৰে আপোনালোকে মনত ৰাখিব লাগিব যেটো কেন্দ্ৰমণ্ডল এই কেন্দ্ৰমণ্ডলটো কি পদাৰ্থৰে গঠিত লো নিকেল আৰু কোবাল্ট এইবিলাকেৰে গঠিত এই স্তৰটো গতিকে লো আৰু নিকেলৰ পৰিমাণ বেছি থকা বাবে এই স্তৰটো কি বুলি কোৱা হয় নিফ বুলি কোৱা হয় প্ৰথমটো আমি পালো সিয়াল পালো তাৰ পিছত পালো সীমা আৰু এইটো কোৱা হয় নিফ বুলি তো Ni মানে নিকেল আৰু Fe মানে হৈছে ফেৰিয়াম যাক লো বুলি কোৱা হয় গতিকে এই দুটা শব্দ লগ লগাই নিফ নামটো ৰখা হৈছে গতিকে এই স্তৰটোক নিফ বুলি কোৱা হয় গতিকে আগৰ স্তৰটোত আমি যেনেদৰে দুটা স্তৰত ভাগ কৰা হৈছিল যেনে ঊৰ্ধ্ব গুৰুমণ্ডল আৰু নিম্ন গুৰুমণ্ডল ঠিক তেনেদৰে কেন্দ্ৰমণ্ডলটোক দুটা ভাগত ভাগ কৰা হৈছে এটা হৈছে বহি কেন্দ্ৰমণ্ডল আনটো হৈছে আন্ত কেন্দ্ৰমণ্ডল বহি মানে এইটো বাহিৰৰ ফালে আছে আৰু আন্ত মানে এইটো ভিতৰৰ অংশত আছে গতিকে ভিতৰৰ ফালে থকা বাবে আন্ত কেন্দ্ৰমণ্ডল আৰু এইটো বাহিৰৰ ফালে আছে বাবে বহি কেন্দ্ৰমণ্ডল বুলি কোৱা হয় গতিকে আগৰটো দৰে ইয়াৰো দুটা ভাগ আছে তো ইয়াৰ উপৰি আপোনালোকে থিকনেস বিলাকো ইয়াতে চাব পাৰিব কিমান গভীৰতা হয় তো ইয়াৰ পৰা ইয়াকেলৈকে আছে আমাৰ বহি কেন্দ্ৰমণ্ডল আৰু ইয়াৰ পৰা ইয়াকেলৈকে আছে আমাৰ আন্ত কেন্দ্ৰমণ্ডল গতিকে যদি হিসাব কৰি চোৱা যায় তেতিয়াহলে বহি কেন্দ্ৰমণ্ডল হৈছে 2250 কিলোমিটাৰ ডাঠ আৰু আন্ত কেন্দ্ৰমণ্ডলটো হৈছে 1228 কিলোমিটাৰ ডাঠ গতিকে এই ভিডিঅ'টিত আমি আলোচনা কৰিলো আৰ্ট এণ্ড ইটস ষ্ট্ৰাকচাৰ পৃথিৱী আৰু ইয়াৰ গঠন সম্পৰ্কে আমি আলোচনা কৰিলো পৃথিৱীৰ অভ্যন্তৰ ভাগৰ কেন্দ্ৰৰে গাঁথনি ইয়াত কি উপাদান থাকে গোটেই যিমানবিলাক পইণ্ট ডিসকাস কৰা হ'ল সকলোবিলাক আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব নোট ডাউন কৰি ল'ব তেতিয়া আপোনালোকৰ লাভ হ'ব কাৰণ শুনি গলে সকলো মনত থকা যেন লাগে কিন্তু পিছতে আমি সকলোবিলাক পাহৰি যাম গতিকে আপোনালোকে তথ্যবিলাক ভালদৰে মনত ৰাখিব লাগিব তেতিয়াহে এক্সামত কামত আহিব কাৰণ এইবিলাক বুজি পোৱাৰ ওপৰত মনত ৰাখিব লাগিব বুজি পালে নহব মনত ৰখাটো বেছি ইম্পৰ্টেন্ট তো আজি ভিডিঅ'টি ইমানেই আছিল যদি ভিডিঅ'টি ভাল পাইছে লাইক আৰু শেয়াৰ কৰিব যদি চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষৰে থকা বেল আইকনটো প্ৰেছ কৰি দিব সো সি ইউ ইন দ্য নেক্সট ওয়ান থ্যাংক ইউ